আজি আমি প্রফিট এন্ড লসর এটা অঙ্ক চাম। এইটো প্রশ্ন মানে এডিআরতে আহে, আসাম পুলিচতে আহে। বলক আমি ভিডিওটো আরম্ভ করো। হাই গাইজ, মোর নাম অবিনাশ রাজবংশী। আপোনালোকে চাই আছে অবিনাশ স্যার ইউটিউব চ্যানেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহ'লে এতিয়া সাবস্ক্রাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া চাওক কুৱেশ্যন কি আছে। A start a business with Rs 4,000 and B join the business 4 months later with an investment of Rs 5,000. After 1 year, they earn a profit of Rs 22,000. Find the share of A. মানে কি কৈছে, এ এটা বিজনেছ ষ্টাৰ্ট কৰিছে 4,000 টকা দি, ঠিক আছে। এ এটা কিমান বিজনেছ আৰম্ভ কৰিছে 4,000 ৰুপিজ দি। এ এটা বিজনেছ আৰম্ভ কৰিছে 4,000 ৰুপিজ দি। 4 মাহ পিছত, ধৰক 4 মাহ পিছত, এইটো 4 মাহ পিছত, 4 মাহ পিছত বিয়ে মানে বিজনেছটো জইন কৰিছে কিমান টকা দি, 5,000 টকা দি। তে কুৱেশ্যনটো চাওক। প্ৰথমতে এ এটা বিজনেছ আৰম্ভ কৰিছে 4,000 টকা দি। 4 মাহ পিছত সেই একেটা বিজনেছতে বিয়ে জইন কৰিছে 5,000 টকা দি। তাৰপিছত কি হৈছে, 1 বছৰ পিছত, 1 বছৰ পিছত কি হয়, লাভ হৈছে, যেটো টোটাল লাভ হয় সেইটো 22,000, ঠিক আছে। তাৰপিছত এৰ মানে ভাগটো কিমান হ'ব, এর ভাগ, এর মানে কিমান টকা পয়সা পাব, মানে লাভ যেটো হৈছে সেই এর মানে কিমান টাকা লাভ পাব সেইটো মানে ওলাব লাগে। কুৱেশ্যনটো চাওক। এ এটা বিজনেছ ষ্টাৰ্ট কৰিছে 4,000 টকা দি। 4 মাহ পিছত বিয়ে সেই বিজনেছটো জইন কৰিছে 5,000 টকা দি। 1 বছৰ পিছত সম্পূৰ্ণ বিজনেছটোত লাভ হৈছে 22,000 টকা। এইটো চাওক 1 ইয়াৰ। তো আফটাৰ 1 ইয়াৰ দে আৰ্ন এ প্ৰফিট অফ Rs 22,000। মানে 1 বছৰ পিছত 22,000 টকা লাভ কৰিছে। ফাইন দ্য শ্বেয়াৰ অফ এ, মানে এর ভাগ কিমান, এর কি এ কিমান টকা পাব সেইটো আমি উলিয়াব লাগে, ঠিক আছে। এনেকুৱা কুৱেশ্যনত কি হ'ব চাব। প্ৰথমতে আমাৰ এৰ কি হয়, টোটেল 1 বছৰ কাৰণে ইনভেষ্টমেণ্ট, তো এর কিমান 1 বছৰ কাৰণে ইনভেষ্টমেণ্ট, কাৰণ এ ষ্টাৰ্টিঙৰ পৰা আছে, ঠিক আছে। তে কি হ'ব, এস ক্যাপিটাল ফর 12 মান্থ, কারণ এক বছৰৰ কাৰণে হয়, গতিকে কি হ'ব 12 ইনটু কিমান আছিল তাৰ পইচা 4,000। এইটো হৈছে এস ক্যাপিটাল। এর মানে এইটো ধনৰাশি হয়, মূল ৰাশি মানে মূলধন, এইটো হ'ল মূলধন। এর মূলধন 12 মাহৰ বাবে কিমান হ'ব, কাৰণ এর পইচা কিমান আছিল 4,000। গতিকে যেহেতু তেওঁ 12 মাহৰ কাৰণে পাব, কাৰণ কি আছিল 1 বছৰত 12 মাহ, গতিকে যেহেতু 4,000 টকাটো তেওঁ ষ্টাৰ্টিঙৰ পৰা বিজনেছত খটুৱাইছিল, সেইকাৰণে তেওঁ ষ্টাৰ্টিঙৰ পৰাই লাভ পাব। যদি মানে মাজৰ পৰা ষ্টাৰ্টিং কৰে বিজনেছত, মানে পইচা লগাই, তে মাজৰ পৰাই পাব। গতিকে এইটো যিটো টাইমিংটো মেইন মূলধনৰ লগত মাল্টিপ্লাই কৰিব লাগে, মানে প্ৰফিট এণ্ড লছত। এইটো শ্বেয়াৰ, যিবিলাক শ্বেয়াৰত থাকে বিজনেছ, এইটো কাৰণ শ্বেয়াৰত বিজনেছ হৈছে। এটা বিজনেছ ষ্টাৰ্ট কৰিছে, মাজতে বি আহি আকৌ জইন কৰি দিছে, যেহেতু মানে এই ষ্টাৰ্টিঙৰ পৰা আছে, গতিকে এৰ কিমান 12 মাহ আছে, কাৰণ বিজনেছটোত কিমান দিন লাগিছে 12 মাহ, মানে 1 বছৰ লাগিছে, ঠিক আছে। যেহেতু বিজনেছটোত 1 বছৰ লাগিছে, গতিকে এই বিজনেছটো ষ্টাৰ্টিঙৰ পৰাই আছে, সেইবাবে যিমান মানে দিন থাকিব, যিমান মাহ থাকিব, সেইটো 12 মান্থছলৈকে আছিল এর বিজনেছটো ষ্টাৰ্টিঙৰ পৰা। গতিকে সেই 12টো ল'ব, 12ৰ লগত ইয়াৰ যিটো মূলধন কিমান ইনভেষ্ট কৰিছিল 4,000, গতিকে 12 ইনটু 4,000 কৰি দিব, ঠিক আছে। তাৰপিছত এবাৰ বি হ'ব, বিজ ক্যাপিটেল ফৰ কিমান হ'ব 8 মান্থছ। এইটো 8 মান্থছ কিয় হ'ব, কাৰণ চাওক বি জইন দ্য বিজনেছ 4 মান্থছ লেটাৰ, 4 মাহ পিছত, মানে 1 বছৰত যদি 4 মাহ গুচাই দিয়ে তেতিয়াহ'লে কিমান মাহ থাকিব, 1 বছৰত 12 মাহ থাকে। 12 মাহৰ পিছত 12 মাহৰ পৰা যদি 4 মাহ গুচাই দিয়ে, আঁতৰাই দিয়ে, তে কিমান মাহ থাকিব 8 মান্থছ। গতিকে 8 মান্থছ হ'ব ইয়াতে 8 হ'ব। টাইমিংটো কিমান হয় 8। ইয়াৰ মূলধন কিমান আছিল 5,000। এইটো মানে এস ক্যাপিটাল ফৰ 12 মান্থছ, এর যেটো মূলধন কিমান হ'ব, কাৰণ 12 মাহ হয় 1 বছৰত, গতিকে 12 লগত 4,000 পূৰণ হ'ব। আৰু বিজ ক্যাপিটাল ফৰ 8 মান্থছ, 8 মান্থছ কি হ'ব, কাৰণ 1 বছৰৰ পৰা 4 মাহ গুচুৱাই দিলে, কাৰণ 4 মাহ পিছত জইন কৰিছে, যেহেতু 1 বছৰত 12 মাহ থাকে, 4 মাহ পিছত জইন কৰাৰ কাৰণে 4 মাহটো 1 বছৰৰ পৰা আঁতৰাই দিয়ক, তে 8 মাহ থাকিব। সেইকাৰণে 8 মাহৰ লগত 5,000টো পূৰণ হ'ব, কাৰণ 8 মাহৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছিল বিয়ে।
আৰু 12 মান্থৰ বাবে ইনভেষ্টমেণ্ট কৰিছিল এ গতিকে 12 মান্থৰ কাৰণে 12 ইনটু 4000 আৰু 8 মান্থৰ কাৰণে ইয়াৰ 8 ইনটু ইয়াৰ মূলধন আছিল 5000 এটো ওলালো এতিয়া আমি ৰেশিও ওলাব লাগে এনেকুৱা প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত যদি আপুনি ৰেশিওটো ওলাব পাৰিছে এই শেয়াৰিং বিজনেছৰ ক্ষেত্ৰত প্ৰথমতে ৰেশিওটো ওলাই ল'ব কিমান ৰেশিওত মানে হিয়তে ইনভেষ্টমেণ্ট কৰিছে কাৰণ ইয়াতে চাওক ই কৰিছে 4000 ই কৰিছে 5000 কিন্তু ইয়াৰ টাইমিং বেছি ইয়াৰ টাইমিংটো কম গতিকে যদি আমি ৰেশিও ওলাব পাৰো ধৰক মূল ৰেশিওটো ওলাব পাৰো মেইন ৰেশিওটো মানে কিমান ৰেশিওত ভাগ হৈ আছে ধৰক 4:5 বা 5:6 যদি সেই ৰেশিওটো ওলাব পাৰো সেই ৰেশিওটো মেইন যেটো এমাউন্ট আছে সেই এমাউন্টৰ লগত কম্পেয়াৰ কৰি আমি ওলাই দিব পাৰিম কাৰ কিমান মানে শেয়াৰ হৈ আছে ঠিক আছে এতিয়া ওলাম ৰেশিও অফ কেপিটেলৰ মানে যেটো ৰেশিওটো এইবোৰৰ যেটো ৰেশিও এইটো ওলাম ৰেশিও অফ কেপিটেল অফ এ এণ্ড বি মানে এ আৰু বিৰ যেটো কেপিটেলৰ ৰেশিও হেতু ওলাম মানে ধৰক এইটো ইনভেষ্টমেন্টটো আৰু এইটো ইনভেষ্টমেন্ট আৰু এইটো ইনভেষ্টমেন্ট কিমান ৰেশিওত পৰি আছে হেতু আমি ওলাম কাৰণ এৰ ইনভেষ্টমেন্ট এখিনি বিৰ ইনভেষ্টমেন্ট এখিনি হেতু ইনভেষ্টমেন্ট কিমান ৰেশিওত পৰি আছে যদি হেতু ৰেশিওটো ওলাব পাৰো গতিকে আমি প্ৰফিটৰো মানে এমাউন্টটো ওলাব পাৰিম ঠিক আছে গতিকে এইটো কি হ'ব 12 ইনটু 4000 ৰেশিও 8 ইনটু 5000 ঠিক আছে প্ৰথমতে চাওক আমি যেটো এৰ বিজনেসটো 4000 টকাৰে স্টাৰ্ট কৰিছিল এক বছৰৰ কাৰণে বিৰ বিজনেসটো হেই বিয়ে মানে হেই বিজনেসটো জয়েন কৰিছে 4 মাহ পিছত অৰ্থাৎ 8 মাহৰ বাবে 5000 টো ইনভেস্ট কৰিছে যেহেতু ই 12 মাহৰ কাৰণে ইনভেস্ট কৰিছে সেই কাৰণে 12 লগত 4000 পূৰণ কৰিছো ই যেহেতু 8 মাহৰ কাৰণে ইনভেষ্টমেন্ট কৰিছে গতিকে 8 ৰ লগত 5000 পূৰণ কৰিছো এতিয়া এইটো এমাউন্ট আৰু এইটো এমাউন্ট কিমান ৰেশিওত পৰি আছে গতিকে আমি ৰেশিওটো ওলাব লাগিব এইটো মানে শেয়াৰ বিজনেছৰ ক্ষেত্ৰত কি হ'ব আমি ৰেশিওটো ওলাব লাগিব এই ইনভেষ্টমেন্টৰ এই যি দুটা মেইন ইনভেষ্টমেন্ট আছে এই ইনভেষ্টমেন্টটো কিমান ৰেশিওত পৰি আছে হেতু যদি আমি ওলাব পাৰো তেতিয়া হলে আমি মেইন যেটো এমাউন্ট আছে যেটো আমাৰ লাভ আছে সেই লাভৰ লগত হেতু ৰেশিওটো কম্পেয়াৰ কৰি দিলে আমি পাই যাম ঠিক আছে এইটো চাওক এইটো মানে ইষ্টু মানে হৰণ হয় এই শূন্য কাটি দিওক এই শূন্য কাটক এইটো শূন্য কাটক তো 8 এইটো 4 দি 4 1 গুণ 4 4 2 গুণ 8 ঠিক আছে পিছত 2 6 গুণ 12 এতে কিমান হল 6:5 মানে এৰ আৰু বিৰ যেটো ধনৰাশি আছে এ আৰু বিৰ ধনৰাশি 6:5 ৰেশিওত পৰি আছে মানে এৰ 6 ৰেশিওত পৰি আছে আৰু বিৰ 5 ৰেশিওত পৰি আছে মানে লাভটো ঠিক আছে এতিয়া প্ৰফিট 1 ইয়াৰৰ প্ৰফিট কি আছিল প্ৰফিট অফ 1 ইয়াৰ কিমান আছিল 22000 প্ৰফিট আছিল ও 1 ইয়াৰৰ প্ৰফিট কিমান আছিল প্ৰফিট অফ 1 ইয়াৰ কি আছিল 22000 গতিকে এৰ আৰু বিৰ মানে এই টোটাল প্ৰফিটটো 22000 গতিকে এৰ ইয়াতে ভাগ কিমান হ'ব এটো চাওক আমি ৰেশিও কেনেকৈ ওলাও মেইন ৰেশিওটো প্ৰথমতে লিখিব লাগিব চাওক 6 + 5 কিমান হয় 11 এতিয়া এইটো 11 এইটো মেইন ৰেশিও ঠিক আছে 11 টো হল মেইন ৰেশিও এইটো 11ত মানে এটা যদি 6 ৰেশিওত ওলাব লাগে তেতিয়া হলে যেটো ওলাব লাগে হেতু ওপৰত লিখিব তাৰ পিছত মেইন ৰেশিওটো টোটাল ৰেশিও লিখিব তলত তাৰ পিছত এমাউন্টটো লিখিব হেতু 22000 ঠিক আছে এটো 22000 যদি এটা 5 ৰেশিওটো ওলাব লাগে 5 লিখিব যেটো ওলাব লাগে হেতু ওপৰত লিখিব লাগে টোটাল ৰেশিও তলত লিখিব লাগে আৰু এমাউন্টটো সাইডত লিখিব লাগে মানে পূৰণ কৰিব লাগে মানে ইজ ৰেশিও মানে যেটো ওলাব লাগে হেতু ৰেশিও ইজ ৰেশিও ডিভাইডেড বাই টোটাল ৰেশিও ইনটু এমাউন্ট মানে যেটো ওলাব লাগে এতিয়া আমি এর কিমান ওলাব লাগে এর প্রফিটটো ওলাব লাগে এর হল 6 ঠিক আছে এর শেয়ার ওলাব লাগে देयरफॉर শেয়ার অফ এ এটো কি হ'ব লাগে এর রেশিও 6 তলত কি হ'ব 11 কারণ 6 এর পাশে কিমান হয় যোগ কৰিলে 11 আৰু আমি যেটো রেশিও ওলাব লাগে হেতু রেশিও ওপৰত লিখিব 6 ডিভাইডেড বাই 11 ইনটু 22000 11 2 * 22 এতিয়া কিমান হল এটো চাওক 6 2 গুণ 12 তিনটা শূন্য আছে তিনটা শূন্য বহাই দাও মানে এর শেয়ার 12000 আর বির শেয়ার কিমান হ'ব বির রেশিও কিমান 5 ডিভাইডেড বাই কিমান হ'ব 11 ইনটু 22000 এটো চাওক 11 2 গুণ 22 5 2 গুণ 10 তিনটা শূন্য মানে এর ভাগ 12000 পাবো আর বির ভাগ 10000 পাবো ঠিক আছে এইটো শিকিলে এনেকুৱা অঙ্কত কি কৰিব কিমান মাহৰ কাৰণে ইনভেষ্টমেন্ট কৰিছে সেই মাহটো বা সেই বছৰটো
তাৰ যিটো এমাউণ্ট থাকিব সেইটো প্ৰিন্সিপাল এমাউণ্টৰ লগত মাল্টিপ্লাই কৰিব তাৰপিছত সেকেন্ড যিটো থাকিব যে বিৰ বা চিৰ বা ডিৰ বা যিকোনো দিয়া থাকক বা নাম দিয়া থাকক সেইটো সেই মানুহজনে কিমান টাইমৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছে সেই টাইমটো তেওঁৰ যিটো প্ৰিন্সিপাল এমাউণ্ট সেইটোৰ লগত মাল্টিপ্লাই কৰিব তাৰপিছত দুটাৰে ৰেচিঅ' ওলাব লাগিব মানে দুটাৰে হওক বা তিনিটাৰে হওক যিমানকেইটা মানুহ দিয়া থাকিব বা যিমানকেইটা মানে এনেকৈ পদ দিয়া থাকিব এ বি চি এনেকুৱা যদি দিয়া থাকে সেইবোৰ মানে কিমান ৰেচিঅ'ত তেওঁলোকে ইনভেষ্টমেণ্ট কৰিছে সেইটো ৰেচিঅ'টো ওলাব সেইটো ৰেচিঅ' যদি ওলাব পাৰে ধৰক তিনিজন থাকিল 6:5:4 ৰেচিঅ'ত তেওঁলোকে ইনভেষ্টমেণ্ট কৰিছে যদি সেই ৰেচিঅ'টো ওলাব পাৰে সেই ৰেচিঅ'টো ওলাৱাৰ পিছত মেইন যিটো এমাউণ্ট থাকিব লাভৰ সেইটো এমাউণ্টৰ লগত কম্পেয়াৰ কৰি দিব এনেকৈ মানে কৰি দিব তেতিয়াহ'লে মানে ওলাই যাব কাৰ কিমান লাভ হৈ আছে ঠিক আছে গতিকে আজিলৈকে ধন্যবাদ আমি পৰৱৰ্তী ক্লাছত এনেকুৱা ধৰণৰ মানে মেথ শিকিম